বিপৰীত বানত উঠি গ'ল ট্ৰেইলৰ সহ এখন ট্ৰেক্টৰ। ট্ৰেক্টৰখনত বহুসংখ্যক লোক কঢ়িয়াই লৈ আহিছিল। ট্ৰেক্টৰখন উঠি যোৱাৰ পিছত সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে একাংশ লোকে। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বাঘপৰীৰ পৰা মঙ্গলদৈ চহৰলৈ অহা একমাত্ৰ পথটোৰ। উক্ত পথটোৰে পাৰ হ'ব খোজোতেই পানীৰ সোঁতত উটি যায় ট্ৰেক্টৰখন। ট্ৰেক্টৰখনত বহুসংখ্যক লোক আছিল যদিও কিমান আছিল তাৰে কোনো নিৰ্দিষ্ট হিচাপ নাছিল। সেয়ে কিমানজন উদ্ধাৰ হ'ল আৰু কিমানজন নিখোজ হৈছে তাৰ কোনো হিচাপ এতিয়ালৈকে পোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈছে মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস। আকৌ এইমাত্ৰ এটা ঘটনা হৈছে যে এখন ট্ৰেক্টৰত যথেষ্ট সংখ্যক লোক পানী দি নদী পাৰ হৈছিল, মানে ৰাস্তালৈ ভাল জেগালৈ আহি আছিল আৰু ট্ৰেক্টৰখন উলটি যোৱাৰ ফলত কেইবাগৰাকীও ব্যক্তি আৰু শিশু সহিতে মহিলা ইতিমধ্যে কিছু নিখোজ হৈছে, কিন্তু তেওঁলোক এতিয়া ক'ৰ পৰা আহিছিল বা কি কথা ভালকৈ আইডেণ্টিফাই হোৱা নাই। গতিকে একুৰেট খবৰটো কিমানজন ব্যক্তি নিখোজ হৈছে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আমাৰ চাৰ্কল অফিচাৰ, আমাৰ SDRFৰ টীম, আমাৰ সকলোবিলাক ইয়াত আছে। SDRFৰ টীম আৰু আমাৰ মঙ্গলদৈ থানাৰ সদৰ থানা OC তেওঁলোক ইতিমধ্যে সেই জেগালৈ গৈছে। ময়ো আমাৰ চাৰ্কল অফিচাৰক লৈ এতিয়া তালৈ যাব ওলাইছোঁ। গতিকে কেনেকুৱা ধৰণৰ ঘটনা হৈছে আমি ঠিক এতিয়াও জানিব পৰা হোৱা নাই। তথাপি যি ঘটনাই হৈছে দুখজনক। সাংবাদিক বন্ধু আছে, তেওঁলোকে বাতৰি প্ৰচাৰ কৰাৰ লগতে বানপানী বাতৰি প্ৰচাৰো কৰিব লাগিব, লগতে সৰ্বসাধাৰণ ৰাইজক যাতে সাৱধান হৈ থাকে তাৰ কাৰণে তেওঁলোকক এটা আহ্বান জনাবৰ কাৰণেও মই ক'বৰ কাৰণে অনুৰোধ জনাইছিলোঁ সংখ্যক লোক। আৰু মই এতিয়া খন্তেক সময় আগতে আমাৰ ৰঙামাটি কটগুৰি অঞ্চলৰ পৰা আহিছোঁ। তাতো চাউলখোৱা, ৰৌমাৰী এই অঞ্চলৰ পৰা যিসকল লোক আছে তেওঁলোকে নিজৰ গৰু ম'হ সেইবিলাক নাৱত বুজাই কৰি আৰু শিশু আৰু মহিলাসকলক লৈ আমাৰ ৰঙামাটি অঞ্চলৰ যিখিনি ওখ জেগা আছে ৰাস্তা মথাউৰি তালৈ মানুহবিলাক আহি আছে নাৱেৰে। গতিকে আমি গোটেই পৰিস্থিতিটো মঙ্গলদৈ বিধানসভা সমষ্টিত আমি পৰ্যবেক্ষণ কৰি আছোঁ আৰু যিখিনি ব্যৱস্থা ল'ব লাগে আমি প্ৰশাসনৰ লগত আলোচনা কৰিছোঁ, সেই ব্যৱস্থাখিনি লোৱা হ'ব। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে এই চৰ অঞ্চলটো কিছু প্লাবিত কৰিছে আৰু হাইৱেৰ পৰা এই যিটো বাঘপৰী যিটো ৰাস্তা, এই বাঘপৰী ৰাস্তাটো পানী যাবৰ কাৰণে কেইটামান মানে শ্ল'প দিয়া আছে। এই শ্ল'পত কিছু পানী হৈছে আৰু সেইফালেদি মানুহক ট্ৰেক্টৰেৰে অহা যোৱা কৰোঁতে এখন ট্ৰেক্টৰ বাগৰি গৈছিল। তাকে খবৰ পাই তৎক্ষণাত তালৈ গ'লোঁ। সেই যিখিনি জেগাত বাগৰিছিল কোনো এতিয়ালৈকে মানুহ মৃত্যুমুখত পৰা নাই। কেইজনমান পানীত পৰি গৈছিল, সেই তেওঁলোকক উঠোৱাৰ ব্যৱস্থা কৰা হ'ল। কমলা বুলি এজনী ছোৱালী আছিল আৰু তাতে এতিয়া মই দেখা নাই যে কোনোবাই কান্দি আমাৰ আত্মীয় ঢুকাইছে, তেনেকুৱা কোনো পৰিৱেশ নাই। মানে ট্ৰেক্টৰখন পানীৰ তলতে থাকিল, মানুহখিনি গোটেইখিনি উদ্ধাৰ কৰা হ'ল। আমাৰ জেগাখিনিৰ নাম বাঘপৰী। মঙ্গলদৈ হাতীপুতাৰ পৰা আমাৰ গাধোৱা পাৰঘাটলৈ ট্ৰেক্টৰ এখন অন্ততঃ 25-30জনমান মানুহ লৈ ট্ৰেইলাৰৰ ভিতৰত মানুহ উঠাই লৈ আমাৰ গাধোৱা ঘাটপাৰ অভিমুখে গৈ আছিলে। হাতীপুতাৰ পৰা আহোঁতে 2 নম্বৰ যিটো শ্লপিং আমাৰ এই ৰুটটোৰ শ্লপিঙৰ মাজত সেই পানীখিনি ডাউন আছে, তাতে বহুত কাৰেণ্ট পৰিছে। বানপানী আহিছে আমাৰ 2 দিন ধৰি। সেই 2 দিন বানপানী অহাত খুব কাৰেণ্টৰ ভিতৰতো মানে ট্ৰেক্টৰখন চলি আছিলে। মানুহ নৌকা নোহোৱা অৱস্থাত ট্ৰেক্টৰৰ ওপৰেদি ট্ৰেক্টৰত উঠি অহা যোৱা কৰা বুলি মানে ট্ৰেক্টৰবিলাকে চলি আছে। আৰু তেনেকুৱা অৱস্থাত ইটো পাৰৰ পৰা সিটো পাৰ হওঁতেই সিটো পাৰলৈ নাপাওঁতেই ট্ৰেক্টৰখন কাৰেণ্টে উটুৱাই নি আমাৰ সোঁফালে থকা যিটো খাৱৈ সেই খাৱৈত পেলাই দিয়ে। মানুহ কিমানজন এতিয়া ঢুকাই তলত পৰি থাকিল, এতিয়া কিমানজন আমি কিছুমান মানুহ উদ্ধাৰ কৰিব পাৰিলোঁ আৰু কিছুমান মানুহ এতিয়া কিমানজন তলত থাকিল সেইটো আমি সঠিককৈ ক'ব নোৱাৰিলোঁ। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।